গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 জুলাই মাহৰ 2 তাৰিখ আৰু অসমীয়া আহাৰ মাহৰ 17 তাৰিখ। আজি তিথি সপ্তমী, পক্ষ শুক্লপক্ষ। আজিৰ জন্মৰাশি হৈছে কন্যা ৰাশি। সূৰ্য উদয় হ'ব 4:38 আৰু সূৰ্য অস্ত যাব 6:15। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিবৰ পৰা চেষ্টা কৰক যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। আপোনাৰ প্ৰিয়জন আপোনাক গোটেই দিন মনত পৰি থাকিব। তেখেতক কিবা ধুনীয়া বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। আপোনাৰ জীৱন লগৰীৰ আন্তৰিক সৌন্দৰ্য বাৰ্ষিক ফালেৰেও আপুনি অনুভৱ কৰিব পাৰিব। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। এনেকুৱা বিষয়ত কথা কোৱাৰ পৰা বিৰত থাকক যাক লৈ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। নিয়মিতভাৱে পুৱা উঠি ঘৰৰ বয়োজ্যেষ্ঠজনৰ বৰি চুই সেৱা কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি অটুট থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওজনৰ ওপৰত ধ্যান দিয়ক। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব। আপোনাৰ স্বভাৱক অস্থিৰ হ'ব নিদিব, বিশেষকৈ আপোনাৰ পত্নী পতিৰ লগত, নহ'লে ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰি থাকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি অলপ ধেমালি আপোনাৰ কৈশোৰৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি বৃদ্ধি কৰিব হ'লে হনুমান মন্দিৰত বুন্দিয়া আৰু লাড়ু ভোগ হিচাপে নিবেদন কৰক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ বেমাৰৰ বিষয়ে আলোচনা কৰা বাদ দিয়ক। এইবোৰৰ পৰা মনোযোগ দূৰ কৰিবলৈ আপুনি বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া উচিত হ'ব। কাৰণ ইয়াৰ বিষয়ে আপুনি যিমানে চিন্তা কৰিব সিমানেই আপুনি দুখ পাব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। কলা ৰঙৰ ধুতুৰা ফুল শিৱলিংগত অৰ্পণ কৰিলে সুস্বাস্থ্য অটুট থাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। যিসকল লোক দুগ্ধ উদ্যোগৰ লগত জড়িত সিহঁতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আজি অকল অচিনাকি ব্যক্তি নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰফেশ্যনেল দিশত আপোনাৰ দিন আজি ধনাত্মকভাৱে অতিবাহিত হ'ব। ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়। পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ব্ৰাহ্মণক কেঁচা হালধি 5টা আহঁত গছৰ পাত আৰু 1.2.5
কেজি হালধীয়া দালি, কেশৰ, সূৰ্যমুখী ফুল এটা আৰু হালধীয়া কাপোৰ এখন দান কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। আপোনাৰ যদি স্বভাৱে আপোনাৰ মা দেউতাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাক তেখেতৰ পৰামৰ্শ মতে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনাত্মক কথাত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। যদি কিবা সমস্যা আহি পৰে তাক নেদেখা নকৰিব। আনকি সোনকালে এই সমস্যা সমাধান কৰাৰ চেষ্টা কৰক। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰে আপোনাক বহুত লাভ দিব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। নিজৰ ওজনৰ সমতুল্য পৰিমাণৰ বাৰ্লি ৰাজহুৱা গোহালিত দান কৰিলে পাৰিবাৰিক জীৱনত লাভ হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এই বাবে আপুনি হতাশো হৈ যাব পাৰে, কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হ'ব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। এই ব্যস্তভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি পৰিগণিত হ'ব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত অশান্তি অধিক বৃদ্ধি হ'ব পাৰে। আপুনি যদি সঠিক সময়ত সঠিক পদক্ষেপ নলয় তেন্তে পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে। গাখীৰ মিহলি পানীৰে গা ধুলে স্বাস্থ্য ভালে থাকে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি অফিচৰ পৰা সোনকালে ওলাব চেষ্টা কৰক আৰু সেই কাম কৰক যি কাম আপোনাৰ কৰি সঁচাকৈ ভাল লাগে। যিসকল লোক দুগ্ধ উদ্যোগৰ লগত জড়িত সিহঁতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। আপুনি কাৰোবাৰ লগত ক'ৰবাত ফুৰিব ঘূৰিব গৈ নিজৰ প্ৰেম জীৱনত এক নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। মটীয়া ৰঙৰ গাই গৰু ঘেঁহু বাজৰা আৰু গুৰ খোৱালে পাৰিবাৰিক সুখ শান্তি বাহাল থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জনে আপোনাক গোটেই দিন মনত পৰি থাকিব। তেখেতক কিবা ধুনীয়া এক বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু এই দিনটোক তেখেতৰ বাবে স্মৰণীয় কৰক। আজি আপোনাৰ লাভ হ'ব পাৰে যদিহে আপুনি একাগ্ৰতাৰে নিজৰ চিন্তাধাৰাসমূহ প্ৰকাশ কৰিব পাৰে আৰু কামত এক উৎসাহৰ নিদৰ্শন দিব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয়, কিন্তু আপোনাৰ আজি অনুভৱ হ'ব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। পাৰিবাৰিক জীৱন সুচাৰুভাৱে চলাবলৈ হ'লে মিঠা ৰুটি কুকুৰক ভোগ দিয়ক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। মহলত থকা দৰে জীৱনশৈলীয়ে আপোনাক সদায় চিন্তিত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব। এই স্বভাৱ আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। ভাই ভনীৰ সহায়ত অৰ্থলাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে সিহঁতে আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। কথা পাতি থাকোঁতে আপুনি ভাবুক হৈ যাব পাৰে। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। সৰস্বতী দেৱীক নীলা ফুল নিবেদন কৰিলে পাৰিবাৰিক জীৱনত দেৱীৰ কৃপা বনি থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে, সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। নতুন যোজনাসমূহ আকৰ্ষক হ'ব আৰু ভাল আমদানিৰ এক বাট বুলি পৰিগণিত হ'ব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইল বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহা বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ নিত্য নৈমিত্তিক ধৰ্মীয় কাম কৰ্মত বগা চন্দন আৰু গোপী চন্দন সেন্দুৰৰ লগত ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক সম্পদৰ বৃদ্ধি হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আবেলিৰ সময়ত অলপ আৰাম কৰক। আপোনাৰ পিতৃৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। ৰোমাঞ্চৰ ফালেৰে আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।